তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিতাতে নিহত এজন 20 বছৰীয়া যুৱক গুৰুতৰভাৱে আহত আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ভাৰত ভূটান অন্তৰাষ্ট্ৰীয় ঘাইপথৰ পানী টেংকিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো তীব্ৰ বেগত আহি থকা এখন বাইক নিয়ন্ত্ৰণ হেৰুৱাই দ গাঁতত সোমাই পৰে এই ভয়ংকৰ দুৰ্ঘটনাটোত ঠিতাতে নিহত হয় এজন লোক আৰু গুৰুতৰভাৱে আহত হয় আন এজন লোক নিহত লোকজন 20 বছৰীয়া ভাস্কৰ দৈমাৰী বুলি জানিব পৰা গৈছে আনহাতে আহত লোকজনৰ নাম 22 বছৰীয়া হীৰকজ্যোতি শৰণীয়া বুলি জানিব পৰা গৈছে আহত যুৱকজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ আনি প্ৰাথমিক চিকিৎসা কৰাৰ পাছত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে আনহাতে নিহত যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে সমজিলৈ মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে